নমস্কাৰ ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰ আজি ইংৰাজী ব্যাকৰণৰ সপ্তমটো অৰ্থাৎ 7 পাৰ্টটোলৈ আপোনালোকৰ কাষলৈ আহিছো আমি ইতিমধ্যে past continuous tense লৈকে পঢ়িলো আৰু আপোনালোকে আমাৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত গলে বাকিবোৰৰ লিংক পাই গৈ থাকিব গতিকে আজি আহক আমি আলোচনা কৰিম ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ বিষয়লৈ আমি সিম্পল ফিউচাৰ পঢ়িছিলো এতিয়া আকৌ আমি ফিউচাৰৰ আনটো পাৰ্ট ফিউচাৰ কন্টিনিউয়াছ পঢ়িম এতিয়া কথা হল কি ফিউচাৰ কন্টিনিউয়াছ টেন্সে কি বুজায় আৰু সিম্পল ফিউচাৰে কি বুজায় হেতু বিষয়লৈ প্ৰথমতে মই কৈ লবলৈ বিচাৰিছো মই দুটা বাক্য কম সেই বাক্য দুটা এনে ধৰণৰ মই এখন কিতাপ পঢ়িম প্ৰথমটো বাক্য আৰু দ্বিতীয়টো বাক্য হল মই এখন কিতাপ পঢ়ি থাকিম ঠিক আছে দ্বিতীয়টো বাক্য আকৌ কৈ দিছো মই এখন কিতাপ পঢ়ি থাকিম প্ৰথমটো বাক্য হল মই এখন কিতাপ পঢ়িম দ্বিতীয়টো বাক্য হল মই এখন কিতাপ পঢ়ি থাকিম সেই দুইটা বাক্যৰ মাজত আপোনালোকে পাৰ্থক্যটো নিশ্চয় দেখিছে মই এখন কিতাপ পঢ়িম সিম্পলি মানে একদম সাধাৰণভাৱে ভৱিষ্যতে মই এটা কাম কৰিম আনটো বাক্য হৈছে যে মই এখন কিতাপ পঢ়ি থাকিম হেতু হৈছে যে ভৱিষ্যতৰ দিনত বা আহিবলগীয়া সময়ত মই এটা কাম চলাই থাকিম গতিকে জিটো চলি আছে প্ৰেজেন্ট কন্টিনিউয়াছ জিটো চলি আছিল পাষ্ট কন্টিনিউয়াছ আৰু জিটো চলি থাকিব হেতু হৈছে ফিউচাৰ কন্টিনিউয়াছ গতিকে এই ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ বিষয়ে আজি আমি আলোচনা কৰিম ফিউচাৰ কন্টিনিউয়াছ টেন্সক ফিউচাৰ প্ৰগ্ৰেছিভ টেন্স বুলিও কোৱা হয় ঠিক আছে মই দুটা বাক্য প্ৰথম লিখি দিছো তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কথাটো বেছি পৰিষ্কাৰ হ'ব প্ৰথমটো হ'ল I shall read a book I এটো হৈছে subject plus shall will plus verb plus object এটো হৈছে simple future structure to subject plus shall will plus verb plus object I shall read a book এতিয়া আমি future continuous কেনেকৈ হ'ব সেই বিষয়ে বাক্যটো লিখিম এটো চাব I shall be reading a book এইটা মনত ৰাখিলে একেবাৰে সহজতে গম পাই যাব আমাৰ ছাত্ৰ ছাত্ৰীসকলে subject plus shall will plus মই এটা কথা প্ৰেজেন্ট কন্টিনিউয়াছ আৰম্ভ কৰোতে কৈছিলো যে কন্টিনিউয়াছ টেন্সত বি ভাৰ্বটো আমি ব্যৱহাৰ কৰিব লাগিবই উইদাউট বি ভাৰ্ব we can't form a sentence in continuous tense বি ভাৰ্বৰ অবিহনে আমি কোনো এটা সেন্টেন্স গঠন কৰিব নোৱাৰো কন্টিনিউয়াছ টেন্সত গতিকে প্ৰেজেন্ট কন্টিনিউয়াছত আছিলে am is are past কন্টিনিউয়াছত আছিলে was were আৰু ফিউচাৰ কন্টিনিউয়াছত বি ভাৰ্বটো নিজে ইয়াতে অৱস্থিতি লৈ থাকিব গতিকে সাবজেক্ট প্লাস shall oblique will প্লাস এটো বি ভাৰ্বটো নিজে দেখিছে বি প্লাস মেইন ভাৰ্বটো এটো ভাৰ্ব এই ভাৰ্বত আকৌ আমি কন্টিনিউয়াছ বুলি ক'লে ing লগাবই লাগিব ing অবিহনে এটো কেতিয়াও কন্টিনিউয়াছ টেন্স হ'ব নোৱাৰে and plus object গতিকে এটো একেবাৰে সহজ সিম্পল ফিউচাৰত ইয়াত কোনো বি ভাৰ্ব নাই ইয়াত কোনো ভাৰ্বৰ পিছত ing নাই আৰু ফিউচাৰ কন্টিনিউয়াছ টেন্সত আছে সাবজেক্ট প্লাস shall oblique will প্লাস বি ভাৰ্বটো আছে প্লাস মেইন ভাৰ্বটো আছে তাত আমি ing এড কৰিলো আৰু প্লাস অবজেক্ট গতিকে হল সাবজেক্ট I shall be verb read ing লগালো reading a book I shall be reading a book অৰ্থাৎ মই এখন কিতাপ পঢ়ি থাকিম প্ৰথমটো বাক্য হল মই এখন কিতাপ পঢ়িম দ্বিতীয়টো বাক্য হল মই এখন কিতাপ পঢ়ি থাকিম ঠিক তেনেকৈ মই এখন চিঠি লিখিম I shall write a letter মই এখন চিঠি লিখি থাকিম I shall be writing a letter এতিয়া আমি কনজুগেশন কৰাৰ আগত কোনটো সাবজেক্টৰ পিছত shall লাগে আৰু
কোনটোৰ পিছত উইল লাগে সেই বিষয়ে আমি দেখাই দিছো আৰ পিছত শ্যাল উই পিছত শ্যাল ইউ পিছত উইল দুটা ইউ থাকেতো তুমি আৰু তোমালোক দুইটাতে উইল লাগিব হি উইল she will it will আৰু এটো হ'ব they will এটো একদম সিম্পলি মনে ৰাখিলে হল I আৰু we পিছত মানে ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বার আৰু প্লুৰাল নাম্বাৰত shall ব্যৱহাৰ হয় বাকি বিলাকত will ব্যৱহাৰ হয় ঠিক আছে এটো আগতেও মই দেখাইছিলো এতিয়াও আকৌ এবাৰ দেখাই দিলো এতিয়া আমি কনজুগেশনটো কৰিম এতিয়া এফাৰ্মেটিভ পাৰ্টটো মই লিখি দিলো ইতিমধ্যে কওঁতে আপোনালোকে গম পাইছে একেবাৰে সহজ সিম্পল ফিউচাৰত shall will লাগে আৰু ফিউচাৰ কন্টিনিউয়াছত shall লাগিব be লাগিব আৰু ভাৰ্বৰ পিছত আমি ing এড কৰিম এটা এটো চাওক এফাৰ্মেটিভ ভাগটো I shall be reading we shall be reading you will be reading you will be reading he will be reading they will be reading মৰমৰ ছাত্ৰ ছাত্ৰীসকল লিখি লবা দেই তোমালোকৰ কাৰণে মই সম্পূৰ্ণৰূপে টিউচনে এৰি দিছো যাতে টিউচন কৰা সময়খিনি মই ইউটিউবত ভিডিও দি তোমালোকক উপকৃত কৰিব পাৰো গতিকে এটো মোৰ তোমালোকৰ প্ৰতি অনুৰোধ তোমালোকে এখিনি লিখি লবা আৰু লিখি ললে বেলেগত বৰকে গ্ৰামাৰৰ কাৰণে মানে টিউচনৰ কথা ভাবি থাকিব নালাগে আৰু গতিকে এটো মোৰ তোমালোকৰ কাৰণে এটা অনুৰোধ থাকিব I shall be reading মই পঢ়ি থাকিম যদি খাই থাকিম বুলি কওঁ তেতিয়া আমি কম I shall be eating যদি লিখি থাকিম I shall be writing তেনেকুৱা ধৰণে we shall be reading আমি পঢ়ি থাকিম you will be reading তুমি পঢ়ি থাকিবা you will be reading তোমালোকে পঢ়ি থাকিবা he will be reading তেওঁ পঢ়ি থাকিব they will be reading তেওঁলোকে পঢ়ি থাকিব একেবাৰে ইজি গতিকে ইংৰাজীটোৰ লগে লগে তোমালোকে তলতে অসমীয়াটো লিখি লবা কথা কিখাৰ এটো হৈছে এফাৰ্মেটিভ ভাগ বুলে তুমি আবেলি আমাৰ ঘৰলে আহিব পাৰিবা নেকি বা তুমি আমাৰ ঘৰলে আবেলি আহিবা নেকি will you come to our home in the evening তুমি তেতিয়া মোক কবা যে no I can't come নাই মই আহিব নোৱাৰিম কিয় নোৱাৰিবা মই হইলো হোৱাই তেতিয়া তুমি মোক কলা যে I shall be playing মই খেলি থাকিম বা I will be reading মই পঢ়ি থাকিম তেনেকুৱা ধৰণে গতিকে ফিউচাৰ কন্টিনিউয়াস টেন্সৰ কনজুগেশনৰ এফাৰ্মেটিভটোতে আমি গম পাইছো যে ভৱিষ্যতে চলি থাকিব কোনোবা এটা কাম হেতু বুজাবলৈ কি আমি ফিউচাৰ কন্টিনিউয়াস টেন্সত shall তাৰপিছতে be verb আৰু ing এড কৰি বাক্যটো আমি কওঁ বা কম ওকে এতিয়া আমি আহিম ইন্টাৰোগেটিভ হলে অৰ্থাৎ আমি ফিউচাৰ কন্টিনিউয়াস টেন্সত কেনেকৈ প্ৰশ্ন কৰিম সেই বিষয়লৈ আহিম ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বিষয়লৈ এই কথাখিনিৰ উপৰিও আৰু কিছুমান কথা নথকা নহয় আছে কিন্তু মই যদি আজি এটো ক্লাছতে বুজাই দিও যি সকলে একেবাৰে নিউ লাৰ্নাৰ তেওঁলোকৰ কিন্তু বহুত মানে জটিল তেওঁলোকে অনুভৱ কৰিব গতিকে এই ক্লাছ কেটা কমপ্লিট হোৱাৰ পিছত তোমালোকে এইখিনি বুজাৰ পিছত আকৌ মই লাহে লাহে কিছুমান কথা গভীৰলৈ সোমাই গৈ বুজাই দিম এতিয়া এফাৰ্মেটিভৰ পিছত আমি আহিম ইন্টাৰোগেটিভলৈ এতিয়া আমি ইন্টাৰোগেটিভটো তোমালোকক দেখুৱাবলৈ লৈছো দেই মই ছাত্ৰ ছাত্ৰীসকলক কৈছো কাৰণে তোমালোক বুলি কৈছো এতিয়া ইন্টাৰোগেটিভটো একেবাৰে ইজি আছিল মানে ইজি হয় I shall be reading shall to আগলৈ আহিলে তাৰপিছত I তাৰপিছতে be তাৰপিছত reading shall I be reading অৰ্থাৎ মই পঢ়ি থাকিম নে shall we be reading আমি পঢ়ি থাকিম নে will you be reading তুমি পঢ়ি থাকিবানে will you be reading তোমালোকে পঢ়ি থাকিবানে will he be reading তেওঁ পঢ়ি থাকিবনে যদি ছোৱালীৰ কথা বুজোৱা হয় তেতিয়া হ'ব will she be reading ঠিক আছে আৰু অৰ্থাৎ তেওঁ বা তাই পঢ়ি থাকিবনে আৰু will they be reading তেওঁলোকে পঢ়ি থাকিবনে আখৰবোৰ অলপ বেকাবেকি হৈছে হেতু মন কৰিব নালাগে বোৰ্ডখন দীঘল যে লিখি থাকোতে অকমান বেকাবেকি হয় ঠিক আছে কিন্তু তোমালোকে হাতৰ আখৰ ভাল কৰিবা কাৰণ মহাত্মা গান্ধী এখাৰ কথা কৈছিল যে গুড হ্যান্ডৰাইটিং ইজ এ নেসেসারি পার্ট অফ এডুকেশন যে ভাল হাতৰ আখৰ শিক্ষাৰ এক অবিচ্ছেদ্য অংগ আমাৰ দিনত হাতৰ আখৰ প্ৰশিক্ষণ নাছিলে হাতৰ আখৰ
আমি নিজে যি যেনেকৈ শিকিছিলোঁ আৰু এতিয়া তোমালোকে প্ৰেক্টিছ কৰিবা যিমানে ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা সিমানে লিখিব পাৰিবা আৰু অভিভাৱকসকলক মই এষাৰ কথা কৈছোঁ যে মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিলে যে এটি শিশুক আখৰ লিখিবলৈ শিকোৱাৰ আগত তেওঁক বিভিন্ন ধৰণৰ বস্তুবিলাক আঁকিবলৈ শিকাব লাগে এই ধৰক চৰাই এটা হওক পখিলা এটা হওক আম এটা হওক তেনেকৈ বিভিন্ন ধৰণৰ বস্তুবিলাক আঁকিবলৈ ছবি আঁকিবলৈ শিকাব লাগে বা এনেকুৱা ধৰণে আঁচবিলাক পৰা কিবা কিবি কৰা এনেকুৱা ধৰণে শিকাব লাগে যেতিয়া তেওঁ ছবি আঁকিবলৈ শিকিব তেতিয়াই তেওঁৰ ভাল হাতৰ আখৰ শিকিব পাৰিব গতিকে মই ইণ্টাৰোগেটিভৰ এই কথাটো কৈ দিলোঁ একেবাৰে ইজি শ্বেল আই বি ৰিডিং মই পঢ়ি থাকিমনে মই খেলি থাকিমনে বুলি ক'লে শ্বেল আই বি প্লেইং মই লিখি থাকিমনে বুলি ক'লে শ্বেল আই বি ৰাইটিং সেইটোৱে গতিকে আহক এতিয়া আমি আহিম নিগেটিভলৈ এতিয়া আমি আহিম নিগেটিভ ফৰ্মলৈ নিগেটিভটো আমিতো গম পাইছোঁৱে যিটো আমি নয়াৰ্থক শব্দত কওঁ মানে নয়াৰ্থক অৰ্থত কওঁ যেনেকৈ নাখাওঁ নুহোঁ নপঢ়োঁ নেখেলিম নাযাম তেনেকুৱা ধৰণেৰে ইয়াত আকৌ আমি কি ক'ম পঢ়ি নাথাকিম খাই নাথাকিম খেলি নাথাকিম তেনেকুৱা ধৰণৰ অৰ্থত এতিয়া চাওক আই শ্বেল বি ৰিডিং মই পঢ়ি থাকিম শ্বেল আই বি ৰিডিং মই পঢ়ি থাকিমনে আৰু ইয়াত হ'ল আই শ্বেল নট বি ৰিডিং মই পঢ়ি নাথাকিম উই শ্বেল নট বি ৰিডিং আমি পঢ়ি নাথাকিম ইউ উইল নট বি ৰিডিং তুমি পঢ়ি নাথাকিবা ইউ উইল নট বি ৰিডিং তোমালোকে পঢ়ি নাথাকিবা হি উইল নট বি ৰিডিং তেওঁ পঢ়ি নাথাকিব দে উইল নট বি ৰিডিং তেওঁলোকে পঢ়ি নাথাকিব একেবাৰে চিম্পল মই আকৌ ৰিপিট কৰি নাথাকোঁ দৰকাৰ হ'লে অকণমান আগলৈ নি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আকৌ এবাৰ শুনি ল'ব ৰিডিং ক'লোঁ পঢ়াৰ ক্ষেত্ৰত প্লেয়িং যদি কওঁ যে খেলি নাথাকিম আই শ্বেল নট বি প্লেয়িং ঠিক আছে এইটো হৈছে নিগেটিভ ফৰ্ম লিখি ল'বা দেই আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লিখি ল'বা তোমালোকে যাতে ইউটিউবটো নাচালেও পাছত বহিখন মেলি তোমালোকে চাই থাকিব পাৰা এতিয়া আমি একেবাৰে আহিম ফিউচাৰ কণ্টিনিউছৰ লাষ্ট পাৰ্টটোলৈ আৰু সেই লাষ্ট পাৰ্টটো হৈছে ইণ্টাৰোগেটিভ নিগেটিভ এতিয়া মই ইণ্টাৰোগেটিভ নিগেটিভটো দেখাই দিবলৈ লৈছোঁ ইণ্টাৰোগেটিভ নিগেটিভ প্ৰতিবাৰে কৈ আহিছোঁ এতিয়াও কৈছোঁ যে নিগেটিভত যিটো প্ৰশ্ন কৰা হয় ইণ্টাৰোগেটিভৰ পৰা ল'লোঁ শ্বেল নিগেটিভৰ পৰা ল'লোঁ নট এই যে মই ক'লোঁ যে আজি আবেলি তুমি আমাৰ ঘৰলৈ আহিবা তুমি ক'লা যে মই আজি আবেলি যাব নোৱাৰোঁ কাৰণ মই পঢ়ি থাকিম তেতিয়া মই ক'লোঁ তুমি মিছা কথা কৈছা পঢ়ি নাথাকা তেনেকুৱাতে তুমি তোমাৰ মাক সুধিলা অ' মা কৈ দিয়াচোন মই বাৰু পঢ়ি নাথাকিমনে সি যে পঢ়ি নাথাকিমনে খাই নাথাকিমনে লিখি নাথাকিমনে সেইটোৱে হৈছে ইণ্টাৰোগেটিভ নিগেটিভ অৰ্থাৎ নিগেটিভত প্ৰশ্ন কৰাটো এই শ্বেল নট আই বি ৰিডিং মই পঢ়ি নাথাকিমনে শ্বেল নট উই বি ৰিডিং আমি পঢ়ি নাথাকিমনে উইল নট ইউ বি ৰিডিং তুমি পঢ়ি নাথাকিবানে উইল নট ইউ বি ৰিডিং তোমালোকে পঢ়ি নাথাকিবানে উইল নট হি বি ৰিডিং তেওঁ পঢ়ি নাথাকিবনে উইল নট দে বি ৰিডিং তেওঁলোকে পঢ়ি নাথাকিবনে ঠিক আছে ঠিক তেনেকৈ খেলা হ'লে আমি প্লেয়িং লগাম লিখা হ'লে ৰাইটিং লগাম আৰু আমি গান গাই থকাৰ কথা বুজালে ছিংগিং লগাম মানে ছিঙৰ পিছত আই এন জি এড কৰিম সাঁতোৰাৰ কথা ক'লে আমি ছুইমৰ পিছত আই এন জি এড কৰিম তেনেধৰণে আৰু মই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতে কৈছিলোঁ যে কিছুমান ভাৰ্বৰ পিছত আই এন জি নবহে সেইটোৰ বিষয় লৈ মই এটা দীঘলীয়া ভিডিঅ' দিম আৰু আজি মই আকৌ কৈছোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত যিবিলাক ভাৰ্বৰ পিছত আই এন জি নবহে বুলি কৈছিলোঁ কোনো কণ্টিনিউৱাছ টেন্সতে সেইবিলাক ভাৰ্বৰ পিছত আমি আই এন জি ব্যৱহাৰ কৰি লিখিব নোৱাৰোঁ গতিকে এইটো হ'ল ইণ্টাৰোগেটিভ নিগেটিভ গতিকে এই গোটেইখিনি ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ কনজুগেশ্যনটো মই আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ আগবঢ়াই দিলোঁ আৰু মই আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহীত লিখি গৈছে আৰু তাৰপিছত তেওঁলোকে সেই বহীখন চাই চাই শিকি গৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰী অলপ কম বয়সৰ হৈ আছে তেখেতলোকৰ কাৰণে মই ভাবিছোঁ 1-2 বছৰৰ ভিতৰত গ্ৰামাৰৰ যিখিনি বেছিক কনচেপ্ট সেইখিনি আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মটিভেটৰ যোগেদি আগবঢ়াম কিন্তু তাৰ আগত মই এটা অনুৰোধ কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল যিসকলে আমাৰ এই ভিডিঅ'বিলাক চাই আছে তেখেতলোকে যদি আমাৰ শ্ৰীমন্ত মটিভেটৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব
আৰু বেল আইকনটো দবাই নটিফিকেশ্যন অল কৰি ৰাখিব যাতে প্ৰতিটো ভিডিঅ'ই আপোনালোকৰ কাষলৈ যায় আৰু আনটো কথা হ'ল কি যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাইক কমেন্ট কৰি আমাক উৎসাহিত কৰিব আৰু আজি শেষত এটা হোমৱৰ্ক লৈ আহিছো হোমৱৰ্ক বিলাক আপোনালোকে পঠাই আছে মই চোৱা নাই মানে চাইছো কিন্তু মই ৰিপ্লাই দিব পৰা নাই দেই চোৱা নাই নহয় মই চাইছো ৰিপ্লাই দিব পৰা নাই আজিও কেইটামান হোমৱৰ্ক দিওঁ তাৰ পিছত মই তিনটামান টেন্সৰ লগ লগাই সেই হোমৱৰ্ক এটা মই আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াম তেতিয়া আপোনালোকে মিলাই চাই ল'ব আৰু সেই হোমৱৰ্ক বিলাক ডিসকাস কৰিবলৈ যাওঁতে আকৌ টেন্সটো এবাৰ ৰিপিট কৰা হ'ব তেতিয়া ভাল হ'ব ঠিক আছে এতিয়া মই কেইটামান হোমৱৰ্ক দিছো প্ৰথমটো হৈছে কি মই কালিলৈ ফুটবল খেলি থাকিম মই কালিলৈ ফুটবল খেলি থাকিম নাম্বাৰ 1 নাম্বাৰ 2 মই গান গাই থাকিম এটা বুলি লিখি কৈ দিছো মই এটা গান গাই থাকিম তেওঁ এখন চিঠি লিখি থাকিব তিনটা হল আৰু এটা ইন্টাৰগেটিভত দি দিছো তুমি এখন কিতাপ পঢ়ি থাকিবানে তুমি এখন কিতাপ পঢ়ি থাকিবানে এই চাৰিটা ট্ৰান্সলেচনকে মই হোমৱৰ্ক হিচাপে দিছো আৰু আমাৰ শিশুসকলে কৰি থব মোলে পঠালেও পঠাব পাৰিব আৰু যেতিয়া মই এটা ভিডিঅ' বনাই দিম গোটেই হোমৱৰ্ক খিনিৰ লগত তেতিয়া তেওঁলোকে কম্পেয়াৰ কৰি চাই ল'ব শুদ্ধ হৈছে নে নাই হোৱা থ্যাংক ইউ সো মাচ প্ৰতিটো ভিডিঅ' আপোনালোকে চাই আছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু আজিৰ ভিডিঅ'টোৰ লগতে ভৱিষ্যতে আমি দিবলগীয়া ভিডিঅ'সমূহ চাব বুলি আমি আশা কৰিলো ধন্যবাদ